Hello friends, আজিৰ ভিডিঅ'ত আমি কাৰেক্ট ফৰ্ম অফ ভাৰ্ব আৰু টেন্সৰ কেইটামান সিলেক্টেড MCQ আনিছো যিকিটা পৰীক্ষাত অহাৰ পুৰা সম্ভাৱনা আছে খুব সিলেক্টেড হয় অকনো স্কিপ নকৰিব হেখলৈকে চাব পৰীক্ষাত নিশ্চয় আপোনাক সহায় কৰিব ঠিক আছে আৰম্ভ কৰিছো প্ৰথমটো চাওক গীতা অলৱেজ ডেজ দ্য ট্ৰুথ নহয় জানো ইয়াত চাওক কি দিয়া আছে অপচন স্পীক দিয়া আছে স্পীক্স দিয়া আছে স্পীকিং দিয়া আছে ইয়াত এটা ওয়াৰ্ড চাওক আপুনি অলৱেজ আছে যি অলৱেজ থাকে এটো সিম্পল প্ৰেজেন্ট টেন্স হয় ৰেগুলাৰ একচন হয় গতিকে কি হ'ব আৰু চাওক গীতা কেজন মানুহৰ কথা কৈছে এজন ব্যক্তিৰ কথা কৈছে এজনী ছোৱালী গতিকে ভাৰ্বটোৰ পাছত s by es লাগি থাকিব গতিকে কোনটো হ'ব অপচন বি শুদ্ধ হ'ব ইয়াত হ'ব স্পীক্স ঠিক আছে নেক্সট চাওক হাউ ডিড সি ডেছ টু গুৱাহাটী অপচন আছে কেম কামস কাম অৰ্থাৎ তাই কেনেকৈ গুৱাহাটীলৈ আহিলে ইয়াত চাওক প্ৰথমতে কি আছে ডিড যদি আগত ডি থাকে ইন্টাৰগেটিভ সেন্টেন্স হয় পিছত সদায় ভাৰ্বৰ এক নম্বৰটো হয় গতিকে কি হ'ব কাম হ'ব অপচন বি শুদ্ধ হ'ব কাম যদি ডিড থাকে ইয়াত ভাৰ্বৰ এক নম্বৰ হ'ব আৰু ডিড নাথাকিলে ভাৰ্বৰ দুই নম্বৰ হ'ব এটো মনত ৰাখিব এটো চাওক the guide does the tourist to the lake on next sunday ইয়াত চাওক next sunday wordটো আমি স্ট্ৰাইক কৰিছো next অৰ্থাৎ এতিয়ালৈকে হোৱা নাই next monday অহা সোমবাৰে গতিকে এটো ফিউচাৰ টেন্স কিন্তু ইয়াত চাওকচোন ফিউচাৰ টেন্সত তোমাক সেল আৰু উইল লাগে কিন্তু ইয়াত সেল উইল নাই এটা কথা মনত ৰাখিব যদি ফিউচাৰ টেন্সত সেল আৰু উইল অপচন নাথাকে তেতিয়াহলে আমি প্ৰেজেন্ট কন্টিনিউয়াস দি পেলাই আমি ফিউচাৰ টেন্সটো আমি বুজাব পাৰো ফিউচাৰ টেন্সৰ একচনটো আমি বুজাব পাৰো গতিকে কি হ'ব ইজ টকিং হ'ব শৰ্ট ফিউচাৰ মানে প্ল্যানিং হৈ গৈছে অহা সোমবাৰে যে টুৰিষ্ট সকলক গাইডজনে নিব হেতু অলৰেডি ডিসকাস হৈছে প্ৰগ্ৰাম হৈছে মানে শৰ্ট এটা প্ল্যানিং হৈছে গতিকে হেতু আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সটো হেতু কৰিব পাৰো ঠিক আছে তাৰপিছটো চাওক কোহলি জেনাৰেলি ডেছ ভেৰি ৱেল মেক্স মেক মেট কোহলিয়ে প্ৰায়ে জেনাৰেলি কোহলিয়ে ভাল খেলে ইয়াত মেক্স টু এক প্লে বুজাইছে ভাল কৰে ভাল খেলে বুজাইছে গতিকে কোহলি এজন ব্যক্তি আৰু জেনাৰেলি ওয়াৰ্ড আছে জেনাৰেলি ইউজুৱেলি ৰেগুলাৰলি এনেকুৱা ধৰণৰ ওয়াৰ্ড থাকিলে সিম্পল প্ৰেজেন্ট টেন্স হয় আৰু সিম্পল প্ৰেজেন্ট টেন্সত এজন ব্যক্তিৰ লগত কি হয় ভাৰ্বটোৰ লগত s by x লাগি থাকে গতিকে কি হ'ব ইয়াত মেক্স হ'ব এজনতকৈ বেছি ব্যক্তি হোৱা হলে ইয়াত মেক হলেন কিন্তু যেহেতু এজন ব্যক্তি আছে আৰু সেই কাৰণে কি হৈছে মেক্স হৈছে ঠিক আছে পিছৰটো চাওক ইনাৰ ইঞ্জিনিয়াৰিং ডেছ এন ইন্টাৰেষ্টিং বুক এখন কিতাপৰ কথা কৈছে কোনখন ইনাৰ ইঞ্জিনিয়াৰিং এখন হল কিতাপ এখন কিতাপ হলে কি হ'ব সিঙ্গুলাৰ হ'ব ভাৰ্বটো গতিকে আৰ টো হ'ব নোৱাৰে দা হ'ব নোৱাৰে ইজ হ'ব ইনাৰ ইঞ্জিনিয়াৰিং ইজ এন ইন্টাৰেষ্টিং বুক সাত নম্বৰটো চাওক বাই দ্য টাইম উই ৰিচ দ্য এয়াৰপোৰ্ট দ্য ফ্লাইট অপচন আছে অলৰেডি লেফট ইজ লেফট হেড অলৰেডি লেফট ইয়াত চাওক ইয়াত দুটা একচনৰ কথা কৈছে বাই দ্য টাইম উই ৰিচ দ্য এয়াৰপোৰ্ট আমি এয়াৰপোৰ্ট পোৱাটো এটা কথা আছে উই ৰিচ দ্য এয়াৰপোৰ্ট আৰু দ্য ফ্লাইটখন যেহেতু এৰি দিয়াৰ কথা কৈছে ইয়াত লেফট আমাৰ অপচনটো আছে মানে দুটা একচনৰ যেটো প্ৰথমতে হৈছে হেতু এটা পাষ্ট পাৰফেক্ট টেন্স হয় এটো কি টেন্স হ'ব পাষ্ট পাৰফেক্ট পাষ্ট পাৰফেক্ট হলে কি লাগে হেড লাগে ইয়াতে হেড থকা অপচন এটাই আছে গতিকে কি হ'ব the flight had already left ঠিক আছে অপচন এটো শুদ্ধ হ'ব C2 তাৰপিছৰটো চাওক she still remembers the day when she first days to college went gone goes ইয়াত আছে তাই এতিয়াও মনত আছে she still remembers এই পাৰ্টটো চাওক এই পাৰ্টটো প্ৰেজেন্ট টেন্সত আছে নহয় জানো ৰিমেম্বাৰস এস আছে still remembers the day when she days কিন্তু চাওকচোন তাই when আছে নহয় জানো যেতিয়া তাই কলেজলৈ গৈছিল যদি এটো when থাকে পিছৰ পাৰ্টটো যেটো কলেজ যোৱা কামটো শেষ হৈছে আৰু এটো when আছে whenৰ পিছৰ পাৰ্টটো জেনাৰেলি কি হয় সিম্পল প্ৰেজেন্ট টেন্সত থাকে হেতু মনত ৰাখিব গতিকে কি হ'ব went হ'ব যদিও ফাৰ্স্ট পাৰ্টটো প্ৰেজেন্ট টেন্সত আছে ৰিমেম্বাৰস আছে যেটো কলেজ যোৱা কামটো হৈ গৈছে আৰু জেনাৰেলি when থকাৰ পিছৰ সদায় সিম্পল প্ৰেজেন্ট টেন্সে হয় এটো মনত ৰাখিব গতিকে went পিছৰটো চাওক ৰিসা এণ্ড হার মাদাৰ ডেছ এৰাইভড ইয়াত চাওক দুটা নাউন আছে ৰিসা
and her mother আৰু এনটোৱে কি কৈছে দুটা নাউন জইন লগাইছে গতিকে এটো কি হ'ব প্লুৰেল হ'ব নহয় জানো প্লুৰেল হলে কি হ'ব had have has have হ'ব কাৰণ had to past tense ৰ কথা এটা past tense ৰ কথা নহয় কি হ'ব has to নহয় গতিকে কি হ'ব have প্লুৰেলত কি হ'ব have হ'ব ঠিক আছে Risa and her mother have arrived ঠিক আছে এটো চাওক neither Rohan nor you present এটা চাওক neither লগত nor থাকে এটা আমি জানো neither nor থাকিলে যেটো norৰ পিছৰ যেটো সাবজেক্ট হয় তাৰ accordingly কি হয় ইয়াত verb টো হয় যেটো you লগত is হ'ব নোৱাৰে you লগত was হ'ব নোৱাৰে কি হ'ব plural হ'ব you were present ঠিক আছে neither Rohan nor you were present ঠিক আছে পিছৰটো চাওক একা ধৰণে ৰাখিছো neither লগত nor থাকে আৰু either লগত or থাকে এটা আমি জানো either Rohan or I dash to school একে কথা নৰৰ পিছৰ যেটো সাবজেক্ট আছে তাৰ accordingly where হৈছে ইয়াত কি আছে অৰৰ পিছত কি আছে I আছে either Rohan or I লগত কোনটো হয় verb কোনটো লাগিব I লগত is নহয় where নহয় কি হ'ব am either Rohan or I am to start ঠিক আছে পিছৰটো চাওক our school days next Monday for puja vacation yet meaning to কি হৈছে puja vacation ৰ কাৰণে অহা দেওবাৰ কি আছে অপচনত গম পাইছো will close was close অৰ্থাৎ বন্ধ থাকিব এছক next Monday আছে অহা সোমবাৰ আছে গতিকে কি হ'ব ফিউচাৰ টেন্সত কি লাগিব will লাগিব will close as যেটো for আছে এটো আমি যেটো for বা since থাকিলে have been has been হেতু ধৰণৰ ইয়াত মিনিং কৰা নাই কিয়া এটো প্ৰিপজিশন হিচাপে আছে ঠিক আছে গতিকে কি হ'ব will close হ'ব ঠিক আছে তাৰ পিছৰটো চাওক as soon as the teacher dash the class all stood up was enters ইয়াত চাওক যেটো as soon as আছে as soon as to কি কাৰণে ইউজ কৰা হয় as soon as to ইউজ কৰা হয় দুটা অ্যাকশন যদি একেলগে হয় কোনো গ্যাপ নোহোৱাকৈ কোনো গ্যাপ না থাকে একেলগে হোৱা বুজাবৰ কাৰণে কি হৈছে as soon as to ইউজ কৰা হয় অৰ্থাৎ দুটা কাম একেলগে হৈছে কোনটা কাম হৈছে টিচাৰ এন্টাৰ কৰিছে আৰু ছাত্ৰ ছাত্ৰীবিলাক কি হৈছে ষ্টুডেন্টস বিলাক stood up থিয় হৈছিল এটা সাকচন stood up past tense গতিকে শিক্ষকটো কি কেতিয়া সোমাইছিল past tense তে সোমাব লাগিব গতিকে কি হ'ব entered হ'ব অপচন বি টো শুদ্ধ হ'ব বুজি পাইছে নিশ্চয় যে stood up থিয় হৈছিল আৰু as soon as ওয়ার্ডটো কি কৰে দুটা কাম দুটা অ্যাকশন একেলগে কোনো গ্যাপ নোহোৱাকৈ হোৱা বুজায় গতিকে যেটো stood up to past tense আছে ইয়াত কি হ'ব entered to past tense তে হ'ব ঠিক আছে এটা মনত ৰাখিব তাৰ পিছৰটো চাও he cut his finger while he dashed an apple তাৰ আঙুলিটো কাটিলে কেতিয়া he ইয়াত চাও had cut was cutting he যেতিয়া আপেল কাটি আছিল তেতিয়া তাৰ আঙুলিটো কাটিছিল ইয়াত চাওক cut to এনেকুৱাটা ওয়ার্ড হয় ই তিনটা ফর্মতে একেই থাকে ফার্স্ট ফর্ম সেকেন্ড ফর্ম থার্ড ফর্ম cut প্রেজেন্ট পাস্ট আৰু পাস্ট পার্টিসিপল ফর্মটো ই কি হয় কাটে হৈ থাকে গতে ইয়াত কোনটো ফর্মত ইউজ কৰিছে আপুনি গম পাইছেনে ইয়াত চাওক হি আছে ইটো কি থার্ড পারসন সিঙ্গুলার নাম্বার বেলেগ মানুহ এজন যদি প্রেজেন্ট ফর্মত ইউজ কৰিলে হেতেন তেতিয়া হলে কাটৰ লগত s থাকিলে হেতেন যদি হে এটো কি হলেতেন প্রেজেন্ট ফর্মত ইউজ কৰিলে হেতেন কিন্তু এটা কি আছে পাস্ট ফর্মত আছে সেইকাৰণে কাটটো কাট হৈ আছে গতিকে হি কাটটো আমি গম পালো পাস্ট ফর্মত আছে গতিকে পাস্ট ফর্মত থাকিলে পাস্ট কন্টিনিউয়াস হ'ব গতিকে কি হ'ব was cutting ঠিক আছে he cut his finger while he was cutting an apple এবাৰ চাওক she dashed out an hour ago কি আছে had gone has gone went ইয়াত চাওক এটা টিক্স আছে ইয়াতে যদি ago wordটো থাকে এটা সিম্পল past tense হয় ইয়াত কি হ'ব went হ'ব went she went out an hour ago ঠিক আছে পিছৰটো চাও my brother dash to be a teacher wants is wanting আচ্ছা এটো হ'ব আপোনাৰ এই যেটো want ভার্বটো আছে want টো কেতিয়াও ing ফর্মত নহয় ঠিক আছে সেই কাৰণে ইয়াক
নন প্ৰগ্ৰেছিভ ভাৰ্ব বুলি কোৱা হয় ঠিক আছে কেতিয়াও আইএনজি ফৰ্ম কৰিব নোৱাৰে গতিকে এইটো অপচনটো হ'ব নোৱাৰে গতিকে চাওক আৰু এটা কথা চাওক প্ৰেজেন্ট টেন্সত আছে যে মাই ব্ৰাদাৰ ওৱান মানে ওৱান বা ওৱান্স কিবা এটা আপুনি এতিয়ালৈকে গম পোৱা নাই টু বি এ ডক্টৰ টু বি এ টিচাৰ হ'ব বিচাৰে কিন্তু চাওকচোন এজন ব্যক্তিৰ কথা কৈছে মাই ব্ৰাদাৰ কেইজন মানুহ এজন মানুহ যদি আমি এজন ব্যক্তিৰ কথা কওঁ সিম্পল প্ৰেজেন্ট টেন্সত বেলেগৰ কথা কওঁ তেতিয়াহ'লে ওৱান্স হ'ব এছ থকাটো লাগিব ঠিক আছে মাই ব্ৰাদাৰ ওৱান্স টু বি এ টিচাৰ প্ৰেজেন্ট টেন্স লোকৰ কথা কৈছোঁ এজনৰ কথা কৈছোঁ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মটোৱে লাগিব এছ ইএছ থকাটো লাগিব ওৱান্স ঠিক আছে পিছৰখিনি চাইছোঁ আহক এইটো চাওক আই ডেছ হাৰ এট দ্য জু চ হেভ চিন অৰ্থাৎ মই তাইক জুত দেখিছোঁ বা দেখিছিলোঁ এনেকুৱা টাইপৰ কথাটো আছে ইয়াত চাওক যদি চ হয় চিম্পল পাষ্ট টেন্সত চ হয় চ হ'লে এটা টাইম দিয়া থাকে কিন্তু ইয়াত কোনো টাইম দিয়া নাই হেড চিন হ'লেও টাইম এটা দিয়া থাকিব কিবা এটা ঘটনা দিয়া থাকিব সেইটো দিয়া নাইকিয়া গতিকে কি হ'ব এইটো হেভ চিন হ'ব আই হেভ চিন হাৰ এট দ্য জু মই তাইক জুত দেখিছিলোঁ বা দেখিছোঁ নহয় জানো কিন্তু ইয়াত যিহেতু সময় দিয়া নাই সময় থকা হ'লে আগৰ সময় থকা হ'লে পাষ্ট টেন্স হ'লেহেঁতেন আমি ৱাজ দিব পাৰিলোহেঁতেন ঠিক আছে পিছতো চাওক when I lived in Mumbai I dash to the sea beach once a week এত চাওক যেতিয়া মই মুম্বাইত আছিলোঁ বাস কৰিছিলোঁ পাষ্ট টেন্সত আছে তেতিয়া মই কি কৰিছিলোঁ আই ডেছ টু চি বিচ ওৱান্স আ উইক এসপ্তাহত এবাৰ মই চি বিচত গৈছিলোঁ গতিকে যদি পাষ্ট টেন্স হয় আমি পাষ্ট ফৰ্মটো আনিব লাগিব গ'টো হ'ব নোৱাৰে গ'ছো হ'ব নোৱাৰে কি হ'ব ৱেণ্ট হ'ব ৱেণ্ট আমি গম পালোঁ আই লিভ টুৰ পৰা ঠিক আছে পাষ্ট টেন্স থকাৰ কাৰণে আমি পাষ্ট ফৰ্ম ভাৰ্বৰ পাষ্ট ফৰ্ম দিয়াত পুট কৰিছোঁ নেক্সটটো চাওক হি অলৱেজ ডেছ টু প্ৰুভ ডেট দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট ইয়াত চাওকচোন অলৱেজ আছে অলৱেজ থাকিলে কি হয় চিম্পল প্ৰেজেন্ট টেন্স হয় ৰেগুলাৰ একশ্যন নহয় জানো এইটো কি হয় ৰেগুলাৰবিলাক কি হয় চিম্পল প্ৰেজেন্ট টেন্স হয় গতিকে এজনৰ কথা এজন ব্যক্তিৰ কথা আৰু ৰেগুলাৰ কামটোত কি হয় ভাৰ্বৰ এছ ই এছ থকাটো আনিব লাগিব আমি ট্ৰাইজ টু হিম ট্ৰাইজ হি অলৱেজ ট্ৰাইজ টু প্ৰুভ ডেট দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট সি সদায় প্ৰমাণ কৰিব বিচাৰে যে সূৰ্য পূবফালে উদয় হয় হি থাৰ্ড পাৰ্চন ছিংগুলাৰ এজন মানুহ বেলেগৰ কথা আৰু সেইকাৰণে আমি কি আনিছোঁ প্ৰেজেন্ট টেন্সত এছ ই এছ থকাটো আনিছোঁ সেইটো মনত ৰাখিব আজিৰ ভিডিঅ'ৰ শেষৰটো চাওক দে ডেছ all the morning quarrels have been quarreling এনেকুৱা ধৰণৰ প্ৰশ্ন আহে এইটো ভালকৈ চাব ইয়াত চাওক টাইমৰ আগত কি আছে অল আছে ইয়াত কি হয় যদি টাইমৰ আগত অল থাকে তেতিয়াহ'লে ফৰ বা চিন্স নথকাকৈও প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হ'ব পাৰে গতিকে কি হ'ব ইয়াত হেভ বিন কোৱাৰেলিং হ'ব কোৱাৰেলিং অল আছে সময়ৰ আগত যদি অল থাকে তেতিয়াহ'লে কি থাকে চিন্স আৰু ফৰ নাথাকে সেইটো মনত ৰাখিব কিন্তু হেভ বিন কোৱাৰেলিং হেভ বিন আৰু হেজ বিন ইয়াত লাগিবই ঠিক আছে আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টোৰ পৰা আপুনি লাভ হৈছে বুলি ভাবিছে এটা লাইক কৰিব আৰু আমাৰ চেনেলটো চাই থাকিব ধন্যবাদ